এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। এই হিমন্তই যে কৈ আছে যে লুংগি ধুতি টুপি পিন্ধা মানুহবিলাক সকলোবিলাক বাংলাদেশী আৰু বাংলাদেশত গৈ তেওঁলোকে ভোট দিব লাগে বুলি কৈ আছে। সেয়ে হিমন্তক মই প্ৰশ্ন সুধিছোঁ দেই, হিমন্তই ক'ব পাৰিবনে যে দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁতো ধুতি পিন্ধে আৰু দেশখনৰ গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ যিটো টাকলা যোগী আদিত্যনাথ, তেওঁক ক'ব পাৰিবনে তোমালোক সকলোকেইটা বাংলাদেশী বুলি ক'ব পাৰিব নেকি? মই হিমন্তক চেলেঞ্জ কৰি গৈছোঁ দেই, ই ক'ব পাৰিবনে যে এই সকলোবিলাক বাংলাদেশী? আৰু ইহঁতক ক'লে ইহঁতক ক'ব লাগিব ধুতি, কিয়নো সেইকেইটা মানুহ কি ধুতি পিন্ধি থাকে। সেয়েহে এইবিলাক ইলেকশ্যনৰ আগত লুংগি ধুতি টুপিক লৈ কোনো কথা কৈ বা এইবিলাকৰ ওপৰত মানুহ বিচাৰ নকৰে, কিয়নো কোনে কেনেকৈ কাম কৰি আছে, চৰকাৰখন কেনেধৰণে পৰিচালনা কৰি আছে, সেইবিলাক চাইহে মানুহে ভোট দিব। এইবিলাক কথাক লৈ কোনেও ভোট নিদিয়ে।